বিগত 20 ঘণ্টা উকলি যোৱাৰ পিছতো সমগ্ৰ ঢেকিয়াজুলিত নাই বিদ্যুৎ সংযোগ। ফলত সমগ্ৰ ঢেকিয়াজুলিৰ লাখ লাখ লোকৰ মাজত লাগিছে হাহাকাৰ। ইয়াকে লৈ শুক্ৰবাৰে সন্ধিয়া অনুমানিক 7:30 ঢেকিয়াজুলিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৱাল হুছেইন। লগতে নেতাগৰাকীয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে দিলে আজি আন্দোলনৰ হুংকাৰ। যি সময়ত বিদ্যুৎ বিভাগে ইমান ডাঙৰ ডাঙৰ কথা কয় আৰু মাহৰ মূৰত লম্বাকৈ এখন বিল পঠিয়াই দিয়ে, সেই সময়ত আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত প্ৰায় 20 ঘণ্টা উকলি গ'ল, বিদ্যুৎ নাই। এই বিদ্যুৎ নোহোৱাৰ কাৰণে আজি ঢেকিয়াজুলি সমগ্ৰ এলেকাৰ মানুহবিলাক কিমান অসুবিধাৰ সন্মুখীন হৈছে সেয়া ঢেকিয়াজুলি বাকী ৰাইজে এতিয়া গম পাই আছে। গতিকে এই বিদ্যুৎ নোহোৱাৰ কাৰণে ঢেকিয়াজুলিৰ ই ৰিক্সা চালক হওক বা যিকোনো সৰু সুৰা ব্যৱসায় কৰা মানুহবিলাকে হওক বা দোকানদাৰী লোকসকলে হওক বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে বিদ্যুৎ বিভাগক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, অতি সোনকালে বিদ্যুৎ সংযোজন কৰক, যাতে ঢেকিয়াজুলি এলেকাবাসীৰ ৰাইজ যাতে বিদ্যুৎ অতি সোনকালে বিদ্যুৎ পায়। চাওক, বিদ্যুৎ বিভাগৰ আজি যি অনুমান পাইছোঁ বিদ্যুৎ বিভাগ ব্যৰ্থ হৈছে যেন অনুভৱ হৈছে, কাৰণ তেওঁলোক বহুত ডাঙৰ ডাঙৰ কথা কয় আৰু মাজে মাজে আমি চাই থাকোঁ সময়মতে তেওঁলোকে দিব নোৱাৰে। আজি বিদ্যুৎ নোহোৱাৰ কাৰণে আজি কিমান অসুবিধাৰ সন্মুখীন হৈছে আজি ঢেকিয়াজুলিবাসীয়ে গম পাই আছে। গতিকে এই বিদ্যুৎ চাওক, যদি 310 টকাও বিদ্যুৎ বিল হয় তথাপিও তেওঁলোকে বিদ্যুৎ কৰ্তন কৰে। মোৰ ঘৰৰ কথাই কৈছোঁ, আজি মোৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, 300 টকাৰ পৰা 310 টকাও যদি বিল হয় তথাপিও তেওঁলোকে বিদ্যুৎ কৰ্তন কৰে। গতিকে বিদ্যুৎ বিভাগক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা যে অতি সোনকালে বিদ্যুৎ সংযোজন কৰক, আৰু নহ'লে অনাগত দিনত আমি ঢেকিয়াজুলিবাসীৰ ৰাইজ তথা আমি যিসকল আমি ভুক্তভোগী আছোঁ তেওঁলোক কিন্তু আমি ঘৰৰ পৰা ওলাই আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।